মৰ্নিং ফ্ৰেণ্ডসকল জব ৰাইটাৰ শাস্ত্ৰী ইউটিউব চেনেলৰ আজি এটা নতুন ভিডিঅ'তে সকলোকে স্বাগতম জনালোঁ। তো ফ্ৰেণ্ডসকল 2022 চনৰ যিখিনি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যিখিনি গ্ৰেড 3ৰ এক্সাম হৈছিল সেই গ্ৰেড 3 এক্সামৰ আমি কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আনিছোঁ আৰু সেই কেইটা কুৱেশ্যন মানে অহা চান্স আছে, মানে ৰিপিট হোৱা চান্স আছে। তো ফ্ৰেণ্ডসকল ইয়াত পেপাৰ 2 আপোনালোকে নিশ্চয় দেখিবলৈ পাইছা, সেই পেপাৰ 2 চিৰিজ লৈ আনিছোঁ আৰু ইয়াৰ পৰা মানে আমি সিলেক্ট কৰি লৈছোঁ যে মানে এই কেইটা কুৱেশ্যন মানে ৰিপিট হোৱা চান্স আছে, গতিকে আমি সেইকেইটা কুৱেশ্যন লৈ আনিছোঁ। গতিকে আপোনালোকে কুৱেশ্যনকেইটা ফ'ল' কৰিব, মানে ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈকে চাব। চ' বহুত ইম্পৰ্টেণ্ট হয় কুৱেশ্যনকেইটা, চাওক। এতিয়া আমি আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ড, ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছা যে গ্ৰীষ্মকালীন অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী এথলেট কোন আছিল? তো ভেৰি মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। চ' এইটো ৰিপিট হোৱা চান্স আছে, কাৰণ কিয়নো মানে আমাৰ যিখিনি লাভলীনা বৰগোহাঁই হয় ইয়াৰ আনচাৰ। চ' লাভলীনা বৰগোহাঁই গ্ৰীষ্মকালীন খেলুৱৈ আৰু তেওঁ মানে যিখিনি পেৰিছত মানে যিখিনি খেল হৈছিল সেই খেলিছত মানে যিখিনি ফাৰ্ষ্ট ছেকেণ্ড এণ্ড লাষ্ট ৰাউণ্ডত মানে তেওঁ পৰাজিত হ'ল। গতিকে কি কাৰণত হ'ল এইখিনি আপোনালোকক দিব পাৰে। চ' নিশ্চয় আপোনালোকে ইয়াৰ আনচাৰটো জানিব পাৰিছা, লাভলীনা বৰগোহাঁই। নেক্সট হৈছে 2 নম্বৰ, কাৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল? চ' বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। চ' আপোনালোকে ইয়াৰ এনচাৰটো নিশ্চয় জানিবলৈ পাইছে ফ্ৰেণ্ডসকল, এ অৰ্থাৎ স্বৰ্গদেউ ৰুদ্ৰ সিংহ ইয়াৰ এনচাৰটো। ঠিক আছে ফ্ৰেণ্ডসকল। নেক্সট হৈছে অসম মহিলা বিশ্ববিদ্যালয় কোন ঠাইত অৱস্থিত? অসম মহিলা বিশ্ববিদ্যালয় কোন ঠাইত অৱস্থিত? চ' ইয়াৰ এনচাৰটো হৈছে যোৰহাটত। নেক্সট হৈছে যে শ্ৰীৰামপুৰ ঠাইখনে অসমৰ সৈতে কোনখন ৰাজ্যক সংযোগ কৰিছে? বহুত ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যনটো। চ' ফ্ৰেণ্ডসকল 4 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়, আপোনালোকে মনত ৰাখিব, কাৰণ শ্ৰীৰামপুৰ ঠাইখনে অসমৰ সৈতে কোন ৰাজ্যক মানে সংযোগ কৰিছে? চ' এইখন হৈছে ৱেষ্ট বেংগল, অৰ্থাৎ কলকাতাক বা ৱেষ্ট বেংগলক আমাক মানে সংযোগ কৰিছে। নেক্সট হৈছে 5 নম্বৰ কুৱেশ্যন, যে নিম্নলিখিত কোনখন চহৰত লগৰীয়া বন্দৰ আছে? চ' এইখিনি হৈছে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছা, চেন্নাই। চ' ইয়াৰ আনচাৰটো হৈছে এ। নেক্সট হৈছে জাপানৰ মুদ্ৰা কি? জাপানৰ মুদ্ৰাৰ নাম কি? চ' আপোনালোকে নিশ্চয় জানা ফ্ৰেণ্ডসকল, য়েন। নেক্সট হৈছে 7 নম্বৰ কুৱেশ্যনটো হৈছে যে পবিতৰা সম্পৰ্কীয় নিম্নলিখিত কোনটো উক্তি সত্য? চ' বহুত ইম্পৰ্টেণ্ট হয় এইটো। তো ইয়াৰ এনচাৰটো হৈছে ফ্ৰেণ্ডসকল নাম্বাৰ ডি, অৰ্থাৎ ইট ইজ এ উইল্ডেন চেণ্ট্ৰী ইন দ্য মৰিগাঁও ডিষ্ট্ৰিক্ট, অৰ্থাৎ মৰিগাঁও যিখিনি ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টত মানে উক্তিটো সংযুক্ত কৰিছে। ঠিক আছে ফ্ৰেণ্ড। নেক্সট হৈছে যে নিম্নলিখিত দলংসমূহৰ কোনখন গুৱাহাটীৰ মানে সমীপৱৰ্তী? এইখিনি তো ফ্ৰেণ্ডসকল ইয়াৰ আনচাৰটো হৈছে চৰাইঘাট ব্ৰিজ। নেক্সট হৈছে যে নিম্নলিখিত ভ্ৰমণত থিয়েটাৰ দলসমূহৰ ভিতৰত কোনখন আটাইতকৈ পুৰণি? চ' এইখিনি হৈছে নটৰাজ থিয়েটাৰ। নেক্সট হৈছে অ মোৰ আপোনাৰ দেশ সংগীতটিক কোনে সুৰভিত কৰিছিল, মানে কোনে সুৰদান কৰিছিল? চ' এইটো হৈছে লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট হৈছে অসমীয়া ভাষা প্ৰথম আলোচনী অৰুণোদয় কোন ঠাইৰ পৰা প্ৰকাশিত হৈছিল? চ' ইম্পৰ্টেণ্ট হয় এইটো কুৱেশ্যন, নিশ্চয় আপোনালোকে জানা। ইয়াৰ এনচাৰটো হৈছে ফ্ৰেণ্ডসকল শিৱসাগৰ। নেক্সট হৈছে যে জ্ঞানপীঠ বঁটা প্ৰাপক প্ৰথম অসমীয়া লেখকগৰাকী কোন? চ' এইখিনি হৈছে তো ফ্ৰেণ্ডসকল ইয়াৰ এনচাৰটো হৈছে ডি, অৰ্থাৎ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। নেক্সট হৈছে 1942 চনৰ অৰ্থাৎ 1952 চনৰ ভাৰত ত্যাগ আন্দোলনত ব্ৰিটিছ পুলিচে কনকলতা আৰু মুকুন্দক কাকতিক গুলীয়াই হত্যা কৰা ঠাইখন ক'ত বা কোন ঠাইত এই কনকলতা আৰু মুকুন্দ কাকতিক হত্যা কৰিছিল গুলীয়াই, কোন ঠাইত? চ' এইখিনি হৈছে গহপুৰ। নেক্সট হৈছে যে অসমীয়া ভাষা উন্নতি দেশ সভা, অৰ্থাৎ মানে সেই খালী ঠাই কি শব্দ বহিব? যিখিনি 4টা অপশ্যন দিয়া হৈছে কি বহিব? যে অসমীয়া ভাষা উন্নতি সাধনী সভা। ঠিক আছে, এইখিনি আপোনালোকৰ ৰাইট এনচাৰ। নেক্সট হৈছে তো ফ্ৰেণ্ডসকল 16 নম্বৰ কুৱেশ্যনটো হৈছে যে
15 নম্বৰ কুৱেশ্যনটো হৈছে বাল্মীকি ৰামায়ণৰ অসমীয়া অনুবাদ গ্ৰন্থ সমুদ্ৰকাণ্ড ৰামায়ণে মানে ৰামায়ণখন কোনে লিখি উলিয়াইছিল চ' এইখিনি হৈছে মাধৱ কন্দলী চ' অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান ক'ত অৱস্থিত তো ফ্ৰেণ্ডসকল অসম ৰাজ্যিক যিখিনি চিৰিয়াখানা আছে আৰু সেই উদ্ভিদ উদ্যানখন ক'ত অৱস্থিত তো ফ্ৰেণ্ডসকল আপোনালোকে নিশ্চয় জানা যে গুৱাহাটীত আমাৰ ৰাজ্যিক চিৰিয়াখানাখন অৱস্থিত নেক্সট হৈছে তো ফ্ৰেণ্ডসকল পখিলাৰ জীৱন চক্ৰত নিম্নলিখিত কোনটো অন্তৰ্ভুক্ত নহয় চ' সেই চাৰিটা ইয়াত অপশ্যন দিয়া হৈছে তাৰে ভিতৰত কোনটো অন্তৰ্ভুক্ত নহয় চ' পখিলাৰ জীৱন চক্ৰত মানে এইটো কি কৈছে টেট পলি চ' ইয়াৰ আনচাৰটো হৈছে টেট পলি নেক্সট হৈছে ৰাষ্ট্ৰীয় বোলাছবি মহোৎসৱত পূৰ্ণাংগ দুৰ্গজৰ বোলাছবিৰ শিতানত সৰ্বশ্ৰেষ্ঠ বোলাছবিৰ খিতাপ লাভ কৰা প্ৰথম অসমীয়া বোলাছবিখন হৈছে চ' নেক্সট হৈছে মানে আপোনালোকে নিশ্চয় জানা যে ইয়াৰ ৰাইট এনচাৰটো হৈছে চি নেক্সট হৈছে টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠানটি ক'ত অৱস্থিত বা সেই নগৰখনৰ নাম কি চ' এইখিনি হৈছে যোৰহাট আৰু সেই টোকলাই চাহ গৱেষণাখন কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল চ' 1991 ঠিক আছে ফ্ৰেণ্ডসকল অৰ্থাৎ 1991 চনত সেই টোকলাই চাহ গৱেষণা কেন্দ্ৰটো প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট হৈছে অসমৰ একমাত্ৰ সৈনিক স্কুল থকা ঠাইখন হৈছে নিশ্চয় জানা এইটো গোৱালপাৰা